আজি ভাৰতীয় সংস্কৃতিৰ পৰ্যটনৰ বাবে দৃষ্টিভংগী তাৰ ইউনিট নম্বৰ 2 ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্য আৰু দ্বিতীয় ভাগৰ প্ৰথম খণ্ডতে আমি আলোচনা কৰিম ইয়াতে। এই পাঠটি পঢ়াৰ আগতে আমি কিছুমান উদ্দেশ্য আগত ৰাখিব লাগিব, যাতে পঢ়াৰ পিছত এই পাঠৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ ভিতৰত থকা বিষয়বস্তু সম্বন্ধে জ্ঞান লাভ কৰিব পাৰে আৰু সেই বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰাৰ আগতে আমি কিছুমান উদ্দেশ্য আলোচনা কৰিম আৰু সেই উদ্দেশ্যবিলাকে পিছত আমি পৰৱৰ্তী সময়ত বিভিন্ন ধৰণে তাক ব্যাখ্যা কৰিবলৈ যত্ন কৰিম। এই ক্ষেত্ৰত আমি আমাৰ সাংস্কৃতিক ঐতিহাসিক বিৱৰ্তনৰ বিষয়ে আলোচনা কৰিম আৰু আমাৰ সাংস্কৃতিক ঐতিহ্যৰ যিবিলাক বৈশিষ্ট্য আছে সেইবিলাক আমি ইয়াত বিশ্লেষণ কৰিম আৰু এই যিটো আমি পঢ়িম ইয়াৰ পিছত আমি বিভিন্ন বিষয় জানিবলৈ পাৰিম আৰু সেই বিষয়তে আমি ইয়াত সম্যকভাৱে জ্ঞান দিবলৈ যত্ন কৰিম। পৰৱৰ্তী মধ্যযুগীয় আধুনিক আৰু সমসাময়িক সময়ছোৱাত এক সাংস্কৃতিক ঐতিহ্য। এতিয়া আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য, আমাৰ কালচাৰ বা আমাৰ হেৰিটেজ যাক আমি কওঁ, তো আমি আমাৰ পৰম্পৰা, আমাৰ ৰীতি নীতি, ধৰ্ম, আচাৰ ব্যৱহাৰ সকলোকে মিলি পেলাই আমি তাক এটা আমাৰ সাংস্কৃতিক বুলি ক'ব পাৰোঁ আমি। আৰু ইয়াক মূলতঃ 3টা ভাগত বিভিন্ন ধৰণে আলোচনা কৰা হৈছে। পৰৱৰ্তী মধ্যযুগৰ এটা সময়, পিছৰ সময়খিনি আধুনিক যুগত কালচাৰেল চেঞ্জেছ হৈছে। ইয়াৰ আগত আমি এইখিনি কৰাৰ আগতে আমি আগৰ পৰ্যায়খিনি আলোচনা কৰিছিলোঁ। এতিয়া আমি মধ্যযুগ, আধুনিক যুগ আৰু তাৰ পিছৰ সময়ছোৱাত যিখিনি আমাৰ সাংস্কৃতিক আমি পৰিৱৰ্তন দেখিবলৈ পালোঁ বা সংস্কৃতিত আমাৰ মিশ্ৰণ দেখিবলৈ পালোঁ, সেই বিষয়ে আমি জানিবলৈ পাৰিম। তাৰ পিছৰ উদ্দেশ্যটো হৈছে আমাৰ সংস্কৃতি সমৃদ্ধ কৰাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ কি ভূমিকা আছে ইয়াত। নিশ্চিতভাৱে বিজ্ঞান প্ৰযুক্তিয়ে আমাৰ এটা বৈজ্ঞানিক দৃষ্টিভংগী আগত ৰাখি আমাৰ কলা সংস্কৃতি বা বিভিন্ন কাৰ্যত আমাক আগবঢ়াই লৈ গৈছে আৰু এই পাঠ্যৰ জৰিয়তে আমাৰ বিজ্ঞানে কি ভূমিকা পালন কৰিছে আমাৰ সংস্কৃতি বা আমাৰ পৰম্পৰা বা ঐতিহ্যক কেনেধৰণে আগবঢ়াই নিব পাৰি সেই বিষয়ে আমি ইয়াত জানিব পাৰিম। তাৰপিছত পৰিৱেশ আৰু সংস্কৃতিৰ মাজত এক সম্পৰ্ক। পৰিৱেশ আৰু সংস্কৃতিৰ মাজতো নিশ্চিতভাৱে সম্পৰ্ক আছে। পৰিৱেশ বুলি কোৱাৰ লগে লগে আমি এটা নিৰ্দিষ্ট অঞ্চলৰ কথা যদি আলোচনা কৰিব যাওঁ, বনাঞ্চলৰ কথা ক'ব চাওঁ, তাত সংৰক্ষিত এলেকাবিলাকৰ কথা কৈছে, তাত বিভিন্ন ধৰণৰ ট্ৰাইবছবিলাকে বাস কৰে। কিন্তু আধুনিকতাৰ লগে লগে তাত বিভিন্ন গছ গছনিবিলাক কাটি পেলোৱা হৈছে আৰু তাত বিভিন্ন ধৰণৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি আহিছে আৰু সেই মানুহবিলাক বিভিন্ন স্থানলৈ যাব লগা হৈছে আৰু তাৰ ফলত তাত যিটো সাংস্কৃতিক পৰিস্থিতি বিৰাজমান আছিল সেই বস্তুটো তাৰ পৰা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে আৰু এই পৰিৱেশৰ প্ৰতি ভাবুকি আৰু সংস্কৃতিৰ প্ৰতিও ভাবুকি বুলি আমি ক'ব পাৰোঁ। যদি পৰিৱেশ ঠিকে থাকে তেতিয়া কোনো তাৰ সমস্যা নাথাকে, কিন্তু যদি পৰিৱেশ বিনষ্ট হয় তেতিয়া সকলো ফালৰ পৰা সাংস্কৃতিক হওক, ঐতিহ্য হওক, সকলোতে প্ৰভাৱ পৰিব। আমাৰ সংস্কৃতিৰ এক আত্মীকৰণ গুণ আছে আৰু আৰু এইবিলাক আমি এই সংস্কৃতিৰ মাজতে আমি আমাৰ পৰম্পৰা, আমাৰ সভ্যতা, আমাৰ একতা বিলীন হৈ থাকে, আমি তাতে সোমাই থাকোঁ আৰু সেইবিলাক আমি ইয়াত পঢ়াৰ পিছত গম পাম যে বিভিন্ন জাতি, ভাষা, ধৰ্ম নিৰ্বিশেষে আমি এখন সমাজত বাস কৰোঁ আৰু তাতে আমি আমাৰ বিভিন্ন সংস্কৃতিৰ আমি আদান প্ৰদান কৰোঁ আৰু সেইটোৱে আমাক এটা একতাৰ ভাৱ আনি দিয়ে। তাৰপিছত আমি আন এটা উদ্দেশ্যলৈকে যাম। আমাৰ সংস্কৃতিত এক সংমিশ্ৰণমূলক প্ৰৱণতা আৰু ধৰ্মীয় সহাৱস্থান। তো সংমিশ্ৰণ যিটো মিংগল, আমাৰ এটা প্ৰৱণতা থাকে। তো বেলেগৰ পৰা আমাৰ যেনেকৈ আমি এই ব্ৰিটিছ অহাৰ পিছত আমি ব্ৰিটিছৰ কিছু সংস্কৃতি বা পৰম্পৰাক আমি আগুৱাই লৈছিলোঁ সংস্কৃতি, ঠিক তেনেকৈ মোগলসকল অহাৰ সময়ত আমি তাৰ কিছু সংস্কৃতি আমি আঁকোৱালি লৈছোঁ বা আমাৰ সংস্কৃতি তেওঁলোকে আঁকোৱালি লৈছিল আৰু সেই এটা পৰিৱেশত আমি সহাৱস্থান একেলগে বাস কৰাৰ আমি এটা সংকল্পবদ্ধ বা পৰিস্থিতিত আমি থাকিবলগীয়া হয়। আৰু আমাৰ সংস্কৃতিত পৰম্পৰাত মহিলাৰ স্থিতি আৰু ভূমিকা। আমি আমাৰ সংস্কৃতি বা আমাৰ যিটো পৰম্পৰা তাত মহিলাসকলে কেনেধৰণে বাস কৰিছে, মহিলাসকলৰ স্থান কি, মহিলাসকলক কেনেধৰণে ব্যৱহাৰ কৰা হৈছে বা তেওঁলোকৰ সমাজৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা, তেওঁলোকৰ ৰোল কি, এই সমাজখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি সেই বিষয়ে এই পাঠটিৰ জৰিয়তে জানিব পাৰিম। এতিয়া আমি এটা সম্যক পৰিচয় আগবঢ়াব লাগিব এই পাঠটিৰ
তাৰপিছত আমি মূল বিষয়বস্তুলৈ কাণ পাৰিম। চ' এখন দেশত অকল যে এনেকুৱা নহয় যে অকল তাত লেণ্ডেই আছে, তাত মানুহ থাকিব, আৰু তাত মানুহ যদি থাকিব তাত বিভিন্ন অঞ্চল থাকিব, তাত বিভিন্ন অঞ্চলত বিভিন্ন এখন দেশত থকা বিভিন্ন মানুহে তাক বিভিন্ন ধৰণে সংজ্ঞায়িত কৰিব, তাৰ অতীত, তাৰ বৰ্তমান, তাৰ ভৱিষ্যত। অতীত বুলি কোৱাৰ লগে লগে যিটো ঘটনা ঘটি গৈছে, য'ত পূৰ্বপুৰুষসকল আছিল, বৰ্তমান জীয়াই থকা সকল, আৰু ভৱিষ্যতে কি হ'ব। গতিকে অতীতৰ লিগেচি লৈ পেলাই আমি বৰ্তমানত জীয়াই থাকোঁ, আৰু বৰ্তমানক আমি বৰ্তাই ৰাখি আমি ভৱিষ্যতলৈকে ঠেলি দিওঁ। গতিকে আমাৰ ইয়াতে সংস্কৃতি, পৰম্পৰা বা ঐতিহ্যৰ এটা সুন্দৰ সংযোগ থাকে ইটো সময়ৰ পৰা সিটো সময়লৈকে। তেওঁলোকৰ বিভিন্ন পৰম্পৰা আছে, আৰু তেওঁলোকৰ বিভিন্ন পৰিৱেশৰ তেওঁলোকে অংশ হিচাপে থাকে, আৰু ইজনে সিজনৰ সৈতে তেওঁলোকৰ বিভিন্ন ধৰণে বাৰ্তালাপ হয়। ইতিহাসত তেওঁলোকৰ সাংস্কৃতিক আৰু ৰাজনৈতিক ভৱিষ্যতৰ জৰিয়তে সাধাৰণ শব্দ, ভাৰতীয় শব্দ গঠন কৰা হৈছিল, আৰু বিভিন্ন লোকৰ পৰিচয় ৰক্ত কৰা হৈছিল। তো ভাৰতত বাস কৰা লোকসকলে বিভিন্ন সংস্কৃতি, বিভিন্ন ৰাজনৈতিক অভিব্যক্তিৰ জৰিয়তে এটা পৰিচয় লাভ কৰিছিলে, আৰু এটা আমি ভাৰতীয় হিচাপে এটা শব্দ গঠন হৈছিলে। সাংস্কৃতিক অগ্ৰগতি হৈছে এক নিৰন্তৰ প্ৰক্ৰিয়া। সাংস্কৃতিক যিটো প্ৰক্ৰিয়া, অগ্ৰগতি, সেইটো নেৰানেপেৰাকৈ চলি থাকিব কণ্টিনিউৱাছলি, তাৰ বাধাহীনভাৱে। আৰু ইয়াত যি ইতিহাসে মানুহৰ ওপৰত কৰা দাবীৰ পৰিপ্ৰেক্ষিতত পুনৰ গঠন আৰু পুনৰ সংজ্ঞা হৈছে ইয়াৰ বিশেষত্ব। তো নতুন নতুন পৰিৱেশ আহিব, নতুন নতুন পৰিস্থিতি আহিব, তাত নতুন ধৰণে তাৰ সংজ্ঞাবদ্ধ কৰা হ'ব, তাৰ সেইবিলাকেই হ'ল আমাৰ বিশেষত্ব। তাৰপিছত আমি পৰ্যটন উদ্যোগৰ কথা আমি চাব লাগিব, কাৰণ যিহেতু এই ব্লকটি পৰ্যটনৰ লগতেই জড়িত। পৰ্যটন উদ্যোগ কেনেধৰণে সংস্কৃতিৰ লগত জড়িত, কেনেকৈ ঐতিহ্যৰ লগত জড়িত, সেই বিষয়ে আমি ইয়াত জানিব পাৰিম। পৰ্যটন উদ্যোগৰ সৈতে জড়িত লোকসকলৰ বাবে আমাৰ সংস্কৃতি, ঐতিহ্যৰ ইতিহাসিক প্ৰেক্ষাপট বুজি পোৱাটো গুৰুত্বপূৰ্ণ হয়। পৰ্যটন উদ্যোগ এটা অংশ হৈছে ঐতিহ্য ভ্ৰমণ। ঐতিহ্য ভ্ৰমণ বুলি কোৱাৰ লগে লগে আমি হেৰিটেজ ছাইটবিলাক য'ত আমি ভিজিট কৰোঁ, আৰু এই ঐতিহাসিক স্থানবোৰত আমাৰ বিভিন্ন ধৰণৰ গাইড থাকে, তেওঁলোকে সেই বিষয়ে আমাক জ্ঞান দিয়ে, আৰু এই ভাৰতীয় ঐতিহ্যৰ এক সংস্কৰণৰ উপস্থাপন কৰে, যি প্ৰকৃততে জনসাধাৰণৰ প্ৰতিনিধি নহয়। এই গোটৰ উদ্দেশ্য হৈছে আমি আমাৰ সাংস্কৃতিক ঐতিহ্যৰ ধাৰণা দিয়া, আৰু ইয়াৰ ধৰ্মনিৰপেক্ষ আধাৰ আৰু ইয়াৰ জনপ্ৰিয় যিবিলাক চৰিত্ৰ আছে সেই বিষয়ে আমি এটা ধাৰণা দিয়া। ঐতিহাসিক বিৱৰ্তনৰ ক্ষেত্ৰত আমি আমাৰ ইতিহাসৰ প্ৰাৰম্ভিক, মধ্যযুগ আৰু আধুনিক আৰু সমসাময়িক সময়ৰ বিষয়ে আমি আলোচনা কৰিম বুলি ইতিমধ্যে আমাৰ উদ্দেশ্যত আমি আলোচনা কৰিছোঁ। ঐতিহাসিক বিৱৰ্তনৰ ওপৰত আলোচনাৰ পিছত আমি ইতিহাসৰ পৰিৱেশ আৰু সংস্কৃতিৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়ে আমি কেনেধৰণে পৰিৱৰ্তন আহিছে আমি সেই বিষয়ে জানিব। ভাৰতীয় সংস্কৃতিক ঐতিহ্যৰ প্ৰকৃতিও এটা ঠাই বিচাৰি ইয়াত পাব। আমাৰ এই গোটটোত আমি যিটো শেষৰ ফালে আমি আমাৰ সংস্কৃতিৰ কিছুমান বিভাজনমূলক প্ৰৱণতাৰ বিষয়ে আলোচনা কৰিম। ডিভিজন কৰা কিছুমান প্ৰৱণতা, টেণ্ডেঞ্চি যি থাকে, সেইবিলাকে সমাজবিলাকক কলুষিত কৰে, সমাজক শোষণ কৰে, সমাজক বিপথে পৰিচালিত কৰে, অধিকাৰৰ পৰা বঞ্চিত কৰে। এই বিষয়ে আমি আলোচনা কৰিম। আৰু যিবোৰ যদিও আমাৰ সংস্কৃতিৰ অংশ, ই নেতিবাচক দিশ পৰৱৰ্তী, ইয়াত কিছুমান সংস্কৃতিৰ অংশ আছে, তথাপিতো ই আমাক কিন্তু বিৰূপ প্ৰভাৱ পেলায়। এতিয়া আমি পৰিচয়ৰ পিছত আহিম ঐতিহাসিক বিৱৰ্তন, কেনেধৰণে ঐতিহাসিক বিৱৰ্তন হৈছিল। এই গোটটোত আমি মধ্যযুগৰ শেষৰ ফালে আধুনিক আৰু সময়ৰ বিষয়ে আমি নিশ্চিতভাৱে আমি ইয়াত কথা পাতিব লাগিব, কেনেকৈ হিষ্টৰিকেল ইভলিউশ্যন হৈছিলে। পৰৱৰ্তী মধ্যযুগৰ সময়সীমাৰ ক্ষেত্ৰত আমি ষোড়শ আৰু অষ্টাদশ শতিকাক আমি ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। পৰৱৰ্তী যিটো আমি মধ্যযুগত ভাগ কৰিছোঁ, তাত ষোড়শ আৰু অষ্টাদশ শতিকাত আমি এই বিষয়ে আমি আলোচনা কৰিম। আধুনিকভাৱে আমি ঊনবিংশ শতিকাৰ পৰা ভাৰতৰ স্বাধীনতালৈকে আমি এই সময়ছোৱাক আমি ধৰি লৈছোঁ, আৰু তাৰ পিছৰ সময়খিনিক আমি সমসাময়িক ইতিহাসৰ স্বতন্ত্ৰ কালত অন্তৰ্ভুক্ত বুলি আমি ধৰি লৈছোঁ। আৰু আমি মধ্যযুগৰ শেষৰ ফালে এতিয়া আমি শেষৰ ফালৰ পৰা আলোচনা কৰিম। তো মধ্যযুগৰ শেষৰ ফালেনো কি আমাৰ সাংস্কৃতিক অৱদান, সাংস্কৃতিক মিশ্ৰণ বা সাংস্কৃতিৰ ক্ষেত্ৰত বা ঐতিহ্যৰ ক্ষেত্ৰত কেনেধৰণে পৰিৱৰ্তন হৈছিল, আমি সেই বিষয়ে
জানি ল'ম ইয়াতে। মধ্যযুগৰ শেষৰ ফালে মোগলৰ ৰূপত ভাৰতত বিদেশীৰ এটা নতুন ঢৌ নামি আহিছিল। অৰ্থাৎ মোগলসকল ভাৰতলৈকে তেওঁলোকে আহিছিল আৰু মোগলসকল অহাৰ লগে লগে যেতিয়া কোনো মানুহ বা কোনো জাতি বা কোনো দল এটা অঞ্চলত প্ৰৱেশ কৰে, তেতিয়া তেওঁলোকে তেওঁলোকৰ নিজৰ এটা সংস্কৃতি কঢ়িয়াই লৈ আহে। সেইটো সংস্কৃতি আমাৰ লগত মিলিব পাৰে, আমাৰ লগত নিমিলিব পাৰে, বা সেই স্থানীয় লোকৰ লগত নিমিলিব পাৰে, কিন্তু সময়ৰ হাতত সেইবিলাক একত্ৰিত হৈ যায়। যদিও মোগলসকল ভাৰতলৈ আক্ৰমণকাৰী হিচাপে আহিছিল, কিন্তু তেওঁলোকে যিহেতু বসতি স্থাপন কৰিবলৈ ল'লে ভাৰতত, আৰু যেতিয়া বসতি স্থাপন কৰিবলৈ ল'লে আৰু তেওঁলোকে ভাৰতখনকে তেওঁলোকৰ নিজৰ ঘৰ হিচাপে তেওঁলোকে তুলি লৈছিল। আৰু যেতিয়া তেওঁলোকে নিজৰ মাতৃভূমি হিচাপে গণ্য কৰিব, তেতিয়া তাত তেওঁলোকৰ যিটো সাংস্কৃতিক পৰম্পৰা তেওঁলোকে কঢ়িয়াই আনিছিল, সেইটো তাত বিৰাজমান হ'ব, আৰু সেইটোৱে অন্য সংস্কৃতিৰ লগতো স্থানীয় সংস্কৃতিৰ লগতো সংমিশ্ৰণ হ'ব, আৰু এটা উন্নত সংস্কৃতিৰ জন্ম হ'ব বা উদ্ভৱ হ'ব। এই সময়ছোৱাত ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্য নতুন আগমনৰ সংস্পৰ্শলৈ আহিছিল। যিহেতু নতুন আহিছিল, নতুন তেওঁলোকৰো কিছুমান নতুনত্ব আছিল, তেওঁলোকৰ সংস্কৃতি উন্নত আছিল, ৰিচ আছিল। তো সেই হিচাপে তেওঁলোকৰ কিছুমান উন্নত সংস্কৃতি স্থানীয়ভাৱে গ্ৰহণ কৰা হ'ল, আৰু ই এটা নতুন অহাৰ লগে লগে এটা অন্য সংস্কৃতিৰ লগত এটা সংস্পৰ্শলৈ আহিছিলে। দুটা সংস্কৃতিৰ মাজত যোগাযোগ আৰু আদান প্ৰদানে ভাৰতীয় ঐতিহ্যত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল। নিশ্চিতভাৱে যেতিয়া দুটা সংস্কৃতিৰ সংমিশ্ৰণ হ'ব, তেতিয়া তেওঁলোকৰ মাজত যোগাযোগ হ'ব, কমিউনিকেশ্যন হ'ব, তেওঁলোকৰ আদান প্ৰদান হ'ব, তেতিয়া তাৰ অৰিহণা নিশ্চয় থাকিব, আৰু সংস্কৃতিও সেই হিচাপে সমৃদ্ধ হ'ব। কাৰণ তাৰ পৰা যিটো আমাৰ নাই, যিটো ভাল, সেইটো আঁকোৱালি লোৱা হয়। আৰু আমাৰ পৰাও এনেকুৱা নহয় যে আমি যি বেলেগৰ পৰা সংস্কৃতিৰ লগত সংমিশ্ৰণ হৈছোঁ বা আনৰ সংস্কৃতি গ্ৰহণ কৰিছোঁ, তেনেকুৱা নহয়। আমাৰ সংস্কৃতিও বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন ধৰণে তাক গ্ৰহণ কৰিছে আৰু তাক বৰ্তাই ৰাখিছে। আৰু এই যিটো সময়, এই সময়ছোৱাত প্ৰাৰম্ভিক মধ্যযুগৰ সাংস্কৃতিক পৰম্পৰাবোৰে অধিক স্থান লাভ কৰিছিল। সেই সময়ত যিবিলাক প্ৰাৰম্ভিক মধ্যযুগৰ সংস্কৃতি আছিল, সেইবিলাকেও তাত প্ৰচলিত আছিল আৰু এটা উন্নত স্থান দখল কৰিবলৈ সক্ষম হৈছিল। আৰু দেশৰ বিভিন্ন প্ৰান্তত এই সংস্কৃতি বিয়পি পৰিছিল, তাত উপনীত হৈছিল। মোগলসকলৰ এটা ৰাজনৈতিক দখল আছিল, আৰু সেই হিচাপে সেইকাৰণে তেওঁলোকক ৰাজনৈতিক প্ৰভু বুলি কোৱা হৈছিল, আৰু তেওঁলোকৰ এক কেন্দ্ৰীভূত আৰু অভিন্ন ৰাজনৈতিক গাঁথনি সৃষ্টি কৰিছিল। তেওঁলোকৰ ৰাজনৈতিকভাৱে দক্ষ আছিল, কৰ্মক্ষম আছিল, আৰু সেয়েহে আহি পেলাই ভাৰতত তেওঁলোকে খোপনি পাতিবলৈ সক্ষম হৈছিলে। এইটো প্ৰথমবাৰৰ বাবে তেওঁলোকে আহিছিল যে ভাৰতত ইমান বৃহৎ অংশ এই দূৰৱৰ্তী অঞ্চলে বিভিন্ন ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাক তেওঁলোকক অনুসৰণ কৰিছে। মোগলসকলে ইৰাণী, তুৰামী, আফগানী, তুৰ্কী, স্থানীয় মুছলমান বা ৰাজপুত, মাৰাঠা আৰু অন্যান্য ভাৰতীয়সকলৰ সৈতে এক উল্লেখযোগ্য মিশ্ৰিত শাসক শ্ৰেণীৰ সৃষ্টি কৰিছিল। তেওঁলোকে এইবিলাক স্থানীয় জাতি জনগোষ্ঠীৰ লগত তেওঁলোকে সংমিশ্ৰণ কৰি পেলাই তেওঁলোকে শাসনৰ শ্ৰেণীৰ সৃষ্টি কৰিছিল, যিহেতু তেওঁলোকে ৰাজনৈতিকভাৱে দক্ষ আছিল। আৰু যিখন ৰাজ্যখনৰ যিবোৰ আইনসমূহ ধৰ্মীয় আইনৰ পৰা স্বতন্ত্ৰ আছিল, যে ধৰ্মীয় আইন যিখিনি ৰজাৰ আইন আৰু ধৰ্মীয় আইনৰ মাজত এটা তাত পাৰ্থক্য আছিলে। সাংস্কৃতিক ক্ষেত্ৰত আমি যদি চাব যাওঁ, স্থাপত্য, চিত্ৰাংকন, সাহিত্য আৰু ভাষাৰ নতুন শৈলী আৰু সংগীত আৰু নৃত্যৰ ৰূপত বিকশিত কৰা হৈছিল, আৰু সেইবোৰ এতিয়াও আমাৰ মাজত জীয়াই আছে। সংস্কৃতিয়েই হওক, স্থাপত্যই হওক, চিত্ৰাংকনেই হওক, বা সাহিত্যই হওক, বা ভাষা শৈলী হওক, বা সংগীত বা নৃত্য বিভিন্ন ধৰণে বিকশিত হৈছে, আৰু এতিয়াও তাত আমি জীয়াই আছে এইবিলাক সংস্কৃতি। আমাৰ খাদ্যভাস এটা আমাৰ সংস্কৃতিৰ ভিতৰতে পৰে। আমাৰ খাদ্যভাস, আমাৰ পোচাক, সামাজিক ৰীতি নীতি, কাৰণ এখন সমাজ বৰ্তি থাকিবলৈ তেওঁলোকক এটা সামাজিক নিয়ম কানুন থাকে, আৰু প্ৰত্যেক সমাজৰে নিয়ম কানুনৰ মাজত কিছু ব্যতিক্ৰম দেখা যায়। ধৰ্মীয় বিশ্বাস, বিভিন্নজনে বিভিন্ন ধৰ্মত বিশ্বাস কৰে, বা
খাদ্য সকলোৰে খাদ্য একে নহয়, তাৰ জলবায়ু, তাৰ স্থান কাল ভাগ ভেদে খাদ্য বেলেগ, পোচাক বেলেগ হয়, ঠাণ্ডা জেগাৰ মানুহৰ পোচাক বেলেগ হ'ব, গৰমৰ জেগাৰ পোচাক বেলেগ হ'ব, বা সেই সময়ত তাৰ এভেইলেবিলিটিৰ ওপৰতো নিৰ্ভৰ কৰিছিল। বিবাহৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ৰীতি নীতি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বেলেগ বেলেগ আছিল। মনোৰঞ্জন এণ্টাৰটেইনমেণ্টৰো কথা আছিল, আৰু চিন্তাধাৰা যিটো ক্ষেত্ৰতো এই একেই কথাবিলাকেই প্ৰসিদ্ধ হয়। তো ইয়ে আমাক এটা সংস্কৃতিৰ ধ্বজা বহন কৰে। এই সময়ছোৱাত দেশৰ বিভিন্ন প্ৰান্তত বিকশিত সাহিত্য আৰু ভাষাসমূহে এক বৈচিত্ৰ্যপূৰ্ণ একত্ৰিত চেতনা প্ৰতিফলিত কৰিছিল। ভাষা, বিকশিত সাহিত্য আৰু ভাষাসমূহ। ভাষা হৈছে যোগাযোগৰ মাধ্যম, সাহিত্য হৈছে মানুহক বিভিন্ন ধৰণে জ্ঞান চেতনা বা তেওঁলোকৰ মাজত এটা সমন্বয় ভাৱ সৃষ্টি কৰা এটা ব্যৱস্থা। তো সেই বিভিন্ন প্ৰান্তত এইবিলাক বিকশিত হৈছিল, আৰু ইয়ে একত্ৰিত চেতনা প্ৰতিফলিত কৰিছিল, মানুহৰ মাজত যোগাযোগ ব্যৱস্থা কৰিছিলে, আৰু মানুহৰ মাজত সহনশীলতা, মানুহৰ মাজত ভাতৃত্ব ভাৱ যোগাই তুলিছিল, আৰু সিয়ে একত্ৰিতলৈ মানুহক লৈ গৈছিল। সাহিত্যিক যিবিলাক আছিল, সাহিত্যিক কাৰ্যকলাপ সমগ্ৰ পুঁজি তালিকা তৈয়াৰ কৰাৰ সলনি আমি ইয়াৰ মুখ্য বৈশিষ্ট্যবোৰ আমি ইয়াত সাহিত্যিকৰ যিমান পুঁজি আছে যি আছে তাক আমি তৈয়াৰ নকৰি আমি ইয়াত একেই বস্তু দেখাম যে তাৰ বৈশিষ্ট্যবিলাক আমি কেনেধৰণৰ আমি তাক জানিবলৈ যত্ন কৰিম। আমাৰ ইয়াত প্ৰয়াস হ'ব যে তেওঁলোকে আমাৰ সাংস্কৃতিক ঐতিহ্যক কেনেদৰে আগুৱাই নিছিল, আৰু সেই পৰিমাণে তেওঁলোকে সাংস্কৃতিক আদান প্ৰদানত সহায় কৰিছিল। ইমান উন্নত লিখনি বা যোগাযোগ ব্যৱস্থা হৈছিলে, তাৰ ফলত মানুহৰ মাজত সাংস্কৃতিক আদান প্ৰদান যথেষ্ট ধৰণে আগবাঢ়িছিল। সাহিত্যিক কাৰ্যকলাপৰ বাবে অনুবাদ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ আছিলে। অনুবাদ বুলি কোৱাৰ লগে লগে আমি জানো যে সংস্কৃত এটা সময়ত এটা ধৰ্মীয় মন্দিৰৰ ভাষা আছিল, ধৰ্মীয় ভাষা আছিল। তো তাক যেতিয়া অনুবাদ কৰা হোৱা নাছিল, তেতিয়া অকল সেই নিৰ্দিষ্ট ব্যক্তিসকলে তাক বুজি পাইছিল। কিন্তু যেতিয়া তাক অনুবাদ কৰা হ'ল, তাৰ ফলত অনুবাদে সৰ্বসাধাৰণে তাৰ ভাষা বুজি পোৱা হ'ল, আৰু তাৰ ফলত বিভিন্ন ধৰণে লাভান্বিত হৈছে, তাৰ জ্ঞান লাভ কৰিব পাৰিছে, আৰু শোষণৰ পৰাও বঞ্চিত হৈছিল, যাৰ ফলত তেওঁলোকে মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। কিছুমান গুৰুত্বপূৰ্ণ গ্ৰন্থ ধৰ্ম আৰু ধৰ্ম নিৰপেক্ষ অনুবাদে অভিজ্ঞতাসকলৰ মাজত এক মিশ্ৰিত চেতনা সৃষ্টি কৰিছিল। যি কিছুমান গুৰুত্বপূৰ্ণ গ্ৰন্থ আছিল, ধৰ্মগ্ৰন্থ আছিল, বা ধৰ্ম নিৰপেক্ষ কিছুমান অনুবাদ কৰা হৈছিল বিভিন্ন ধৰ্মৰ। তো তাৰ ফলত কি হৈছে, যিবিলাক অভিজিত জাত শ্ৰেণী আছিল, এৰিষ্টোক্ৰেট বা ইলাইট গ্ৰুপ আছিল, তেওঁলোকৰ মাজত মিশ্ৰিত চেতনা সৃষ্টি কৰিছিল। ৰামায়ণ, মহাভাৰত আৰু বেদ আৰু উপনিষদবোৰেও পাৰ্চী আৰু আঞ্চলিক ভাষালৈ অনুবাদ কৰা হৈছিল। অকল এটা ভাষালৈ যে অনুবাদ কৰিছিল তেনেকৈ নহয়। ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদ পাৰ্চীলৈকে অনুবাদ কৰিছিল, অন্যান্য ভাষালৈ অনুবাদ কৰিছিল। তাৰ ফলত মানুহে সহজতে তাৰ ভাষা বুজি পাইছিল, তাৰ জ্ঞান ল'ব পাৰিছিল, আৰু সমাজত তেওঁলোকে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সুবিধা পাইছিলে। তাৰপিছত আমি দেখিবলৈ পাম তুৰ্কীনামা। তুৰ্কীনামাক পাৰ্চীৰ পৰা তুৰ্কীলৈ অনুবাদ কৰা হৈছিল। বাবৰনামা, যেনেকৈ আমি আকবৰনামা কথা কওঁ, বাবৰনামা তুৰ্কীৰ পৰা পাৰ্চীলৈ তাক অনুবাদ কৰা হৈছিল। কলহনৰ ৰজত ৰংগিনীক আমি পাৰ্চীলৈ অনুবাদ কৰা হৈছিল। সংগীত আৰু নৃত্যৰ ওপৰতো আনকি বিভিন্ন ধৰণৰ কাম হৈছিল। লগতে প্ৰাচীন ভাৰতৰ আৰু আৰবসকলৰ বিভিন্ন বৈজ্ঞানিক চুক্তি অনুবাদ কৰা হৈছিল। যে অকল এইখিনি নহয়, যে সংগীত নৃত্যৰো বিভিন্ন ধৰণে কাম কৰা হৈছিল, যাতে এই সংস্কৃতিৰ পৰা সেই সংস্কৃতিলৈ বিয়পি যাব পাৰে। লগতে প্ৰাচীন ভাৰতত আৰু আৰবসকলৰ যিবিলাক বিভিন্ন বৈজ্ঞানিক চুক্তি আছিল, বৈজ্ঞানিক যিবিলাক উৎঘাটন আছিল, যিবিলাক আৱিষ্কাৰ আছিল, সেইবিলাকো অনুবাদ কৰা হৈছিল, যাতে তাৰে মানুহে বৈজ্ঞানিকভাৱে নিজক বিশ্লেষণ কৰিব পাৰে, বৈজ্ঞানিক দৃষ্টিভংগীৰে কাম কাজত আগবাঢ়িব পাৰে। এই সময়ছোৱাত ভক্তি আন্দোলনৰ সৈতে আঞ্চলিক ভাষাৰ বিকাশো দেখা গৈছিল। তো ভক্তি আন্দোলন এটা আন্দোলন আছিলে, য'ত নেকি তাত সমাজৰ পৰা
বিভিন্ন জাতিভেদ প্ৰথা নোহোৱা হোৱা বা ভগৱানৰ চিন্তা চৰ্চাত ইমান এটা মানে এনেকুৱা নহয় যে মানুহবিলাকে বিভিন্ন সেয়াৰ লগত জড়িত হৈ থাকিব। তেওঁলোকে সেই সময়ত ভাষাৰো বিকাশ হৈছিলে। ইয়াত যিবিলাক কুসংস্কাৰ আছিল, কুব্যৱস্থা আছিল, সেইবিলাক যেতিয়া নোহোৱা হৈ যায়, তাৰে উদ্দেশ্য আছিল। এই ভাষাবোৰে তেতিয়া জনপ্ৰিয় সাহিত্যিক কাৰ্যকলাপৰ বাহন হিচাপে বিকশিত হৈছিল। বাংলা, উৰিয়া, মাৰাঠী, পাঞ্জাবী, ৰাজস্থানী, গুজৰাটী, ব্ৰজ, অৱধী এক সমৃদ্ধ সাহিত্যৰ উদ্ভৱ হৈছিল। এইবিলাক এটা উচ্চ স্তৰৰ সাহিত্যৰ উদ্ভৱ হৈছিল বিভিন্ন ভাষাত, উৰিয়া, মাৰাঠী, পাঞ্জাবী আদি কৰি বিভিন্ন ভাষাত সৃষ্টি হৈছিল আৰু তাৰ বিভিন্ন ধৰণৰ লেখকৰ মানে উৎপত্তি হৈছিলে। আৰু এটা নতুন ভাষা, এইবিলাক ভাষাৰ পিছতে এটা নতুন ভাষাৰ জন্ম হৈছিল আৰু সেই জন্ম ভাষাটোৱে আছিল উৰ্দু ভাষা। আঞ্চলিক ভাষাত কাফি আৰু কিছা, যাক নেকি আমি ক'ব পাৰোঁ উপন্যাস ৰূপৰ ৰোমাঞ্চ আৰু বিকাশ, সদৰে সাহিত্যিক কাৰ্যকলাপত নতুন ধাৰা সৃষ্টি হৈছিল। ধৰ্মীয় তথা ধৰ্ম নিৰপেক্ষ বিষয়বস্তুৰ ওপৰতো বিভিন্ন ধৰণৰ কবিতা লিখা হৈছিল, কবিতা বিকশিত হৈছিল, যাতে সেইবিলাক মানুহৰ মাজলৈকে যায় আৰু মানুহবিলাকে বুজি পায় শোষণ, অন্যায়, অত্যাচাৰ বা সমাজত কেনেধৰণে জীয়াই থাকিব লাগে, তাৰে প্ৰেৰণা তেওঁলোকে এইবিলাকৰ পৰা পাইছিলে। বিষয়বস্তু আৰু সাহিত্যৰ ভাষাৰ ক্ষেত্ৰত আন্তঃধৰ্মীয় আৰু আন্তঃআঞ্চলিক একত্ৰীকৰণ হৈছিল, যে বিষয়বস্তু দ্য ছাবজেক্ট মেটাৰ আৰু সাহিত্য ভাষাৰ ক্ষেত্ৰত আন্তঃধৰ্মীয় বিভিন্ন ধৰ্মৰ মাজত বা বিভিন্ন অঞ্চলৰ মাজত একত্ৰিত হৈছিল, যোগাযোগ হৈছিল, তাৰ মাজত মিংলিং হৈছিল। তাৰপিছত আমি দেখিবলৈ পাম কেশৱ বিহাৰী, ৰহিম আদি কেইজনমান গুৰুত্বপূৰ্ণ হিন্দী কবি আছিল আৰু তেওঁলোকে বহুত কাম কৰি থৈ গৈছে আমাৰ সাংস্কৃতিক উন্নয়নৰ ক্ষেত্ৰত, আমাৰ ভাষা উন্নয়নৰ ক্ষেত্ৰত, আমাৰ লিখনিৰ উন্নয়নৰ ক্ষেত্ৰত। ৰহিম আৰু তানসেনে কৃষ্ণলীলাৰ ওপৰত তেওঁলোকে গীত ৰচনা কৰিছিল। দক্ষিণৰ ফালে আমি যদি চাব যাওঁ, মালায়ালাম, তেলেগু, তামিল আৰু কানাড়া, তাৰপিছত পুৰণি ভাষাবোৰে ভক্তিৰ সৈতে সম্পৰ্কিত এক নতুন ধৰণৰ সাহিত্য প্ৰস্তুত কৰিছিল আৰু মধ্যযুগত সামাজিক পৰিৱৰ্তনৰ নতুন প্ৰেক্ষাপটত তেওঁলোকে সংযোগ কৰিছিল, যে পুৰণাৰ পৰা নতুনলৈকে তাত এটা ট্ৰেন্সমিশ্যন হৈছিলে। গুজৰাট, বিজাপুৰ, গোলকোণ্ডা, ঔৰংগাবাদ আৰু বিদাৰত কেন্দ্ৰীভূত এক প্ৰকাৰৰ দশনী সাহিত্য উদ্ভৱ হৈছিল। বিভিন্ন ভাষাৰ কিছুমান গুৰুত্বপূৰ্ণ নাম, যেনে আমি যদি চাব যাওঁ বিভিন্ন ভাষাৰ কিছুমান গুৰুত্বপূৰ্ণ নাম, সম্প্ৰদায়বোৰ গঠন কৰা আৰু তেওঁলোকৰ অঞ্চলত আধাৰিত কৰাটো আমি সকলোৱে জানো। হিন্দীৰ কিছুমান বিভিন্ন ধৰণৰ লেখক আছিলে। তাৰে ভিতৰত আমি যদি চাওঁ, মালিক মোহাম্মদ জয়সী, তেওঁ লিখিছিলে পদ্মাৱত। তুলসীদাসৰ আছিলে ৰামচৰিতমানস, সুৰদাস, মীৰাবাই, বাজ খান, ৰহিম আছে। বাংলাত আমি নাম ক'ব খোজো চন্দিতা, জয়দেৱ, মানিক দত্ত। এইবিলাক লোকে সেই সময়ত বিভিন্ন ধৰণে সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত, ভাষা বিকাশৰ ক্ষেত্ৰত, শিক্ষা বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণে তেওঁলোকৰ লিখনিৰ জৰিয়তে প্ৰকাশ কৰি থৈ গৈছিল আৰু ইয়ে আমাৰ সংস্কৃতিক চহকী কৰিছে, আমাৰ ঐতিহ্যক জীয়াই ৰখাত সমল আগবঢ়াইছে। ঠিক তেনেকৈ আমি যদি অসমৰ প্ৰেক্ষাপটত আলোচনা কৰোঁ, অসমৰ ক্ষেত্ৰত কেইজনমানৰ আমি নাম উল্লেখ কৰিব পাৰোঁ, অলেখ আছে। তাৰ ভিতৰত আমি যদি চাব যাওঁ, সেই সময়ত হেম সৰস্বতী, তেওঁৰ কথা আমি যদি ক'ব যাওঁ, তেওঁ প্ৰভাত চৰিত লিখিছিল। তেওঁ এজন অসমীয়াৰ ওপৰত লিখা ব্যক্তি আছিল। তাৰপিছত আমি চাব যাওঁ যে শংকৰদেৱ, মাধৱদেৱৰ কথা আমি আটাই জানো। শংকৰদেৱ, মাধৱদেৱে বিভিন্ন ধৰ্ম
দুখিত বিভিন্ন ধৰণৰ তেওঁলোকৰ কাৰ্যকলাপৰে যেনে বৰগীত, সত্ৰ স্থাপন, লগতে তেওঁলোকে ধৰ্ম প্ৰচাৰ, একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সমাজত এটা বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। শংকৰদেৱৰ মাধৱদেৱৰ অৱদান অসমৰ সাংস্কৃতিক ক্ষেত্ৰত অনবদ্য, আমি স্বীকাৰ কৰিব লাগিব। এতিয়াও সুন্দৰভাৱে আৰু অতি উন্নতভাৱে তেওঁলোকক চৰ্চা কৰা হয়। তেওঁলোকৰ কাম কাজি, তেওঁলোকৰ ধৰ্ম এতিয়া সুন্দৰভাৱে বৰ্তি আছে আৰু ই আমাৰ এটা ঐতিহ্য বহন কৰিছে, আমাৰ সংস্কৃতিক এটা উচ্চ স্থানলৈ লৈ গৈছে। ঠিক তেনেকৈ আমি যদি চাব যাওঁ, গুজৰাটীত নৰসিংহ মেহতা, ফালানা, আখো, প্ৰেমানন্দ, মাৰাঠীতো তেনেকৈ আছে ব্যক্তি বিভিন্ন ধৰণৰ যিয়ে সাংস্কৃতিক ক্ষেত্ৰখনত অৱদান আগবঢ়াইছে আৰু ঐতিহ্য বহন কৰিছে। জ্ঞানদেৱ, একনাথ, তুকাৰাম, ৰামদাস। হিন্দীত শ্বাহ আব্দুল লতিফ, তেওঁৰ নাম আমি উল্লেখ কৰিব লাগিব। উৰ্দুত গেছু, দাৰাজ, মহম্মদ কুলি শ্বাহ, ৱালি দাখনি। অষ্টাদশ শতিকাত পৰম্পৰাৰ পিছত আছিল মীৰ ঔধা আৰু নাজিৰ আকবৰাবাদী। পাঞ্জাৱীত যদি আমি চাব যাওঁ, শেখ ফৰিদ, বুলে শ্বাহ, ৱাৰিছ শ্বাহ। ঠিক তেনেকৈ পাৰ্চীত আবুল ফজলৰ আমি জানো এজন ফৰাচী ব্যক্তি আছিল, তেওঁৰ বহুত লিখনি আছে। ফাইজি উদ্বি আৰু নাজিৰ। দাৰাহিকোৰ ধ্ৰুপদী ভাৰতীয় সাহিত্যৰ এজন মহান পৃষ্ঠপোষক আছিল আৰু তেওঁ সংস্কৃতিৰ পৰা পাৰ্চীলৈ অনুবাদ কৰিছিল। ইয়াৰ পিছত আমি আৰু যদি চাব যাওঁ, জনবিশ্বাসৰ বিপৰীতে উত্তৰ, দক্ষিণ আৰু পূবত সাংস্কৃতিক সাহিত্যৰ উৎপাদনত মধ্যযুগ সমৃদ্ধ আছিল। মধ্যযুগত উত্তৰ, দক্ষিণ তেওঁলোকে জনবিশ্বাস কৰাৰ সলনি তেওঁলোকৰ এইবিলাক ক্ষেত্ৰত তেওঁলোক সংস্কৃতিৰ ক্ষেত্ৰতেই হওক বা সাহিত্য উৎপাদনৰ ক্ষেত্ৰতেই হওক তেওঁলোক যথেষ্ট চহকী আছিল। ৰঘুনাথ নায়ক, নীলনাথ দীক্ষিত আৰু চক্ৰকবিয়ে সংস্কৃত সাহিত্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল আৰু ইয়াৰ বিতং ঐতিহাসিক বিৱৰণ আমি তেওঁলোকৰ বিভিন্ন ভ্ৰমণ লিখনি, স্মৃতিগ্ৰন্থ, ৰাজনৈতিক গ্ৰন্থ আমি বিচাৰি পাওঁ আৰু এই সকলোবোৰেই গুৰুত্বপূৰ্ণ ঐতিহাসিক উৎস। হিষ্টৰিকেল চ'ৰ্চ হয়, তাৰ পৰা আমি বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিব পাৰোঁ আৰু ইয়াত আমি সাহিত্যিক তেওঁলোকৰ যিটো মূল্য বা মূল্যবোধ তাত আমি বিচাৰি পাওঁ। লগতে জ্যোতিৰ্বিজ্ঞান, সংগীত আৰু ৰাজ্যিক শিল্পৰ ওপৰতো বিভিন্ন ধৰণৰ কাম হৈছিল, বিভিন্ন ধৰণে লিখনি পোৱা যায়। অৰ্থাৎ এই আটাইবোৰেই আমাৰ সংস্কৃতিক চহকী কৰিছে আৰু আমাৰ ঐতিহ্য বহন কৰিছে। কিন্তু মধ্যযুগৰ ভাৰতত জনপ্ৰিয় ধৰ্মীয় পদক্ষেপবোৰে আটাইতকৈ উন্নত চিন্তাধাৰাক প্ৰতিনিধিত্ব কৰিছিল। মধ্যযুগত কি হৈছিলে, ধৰ্মীয় বিভিন্ন পদক্ষেপে মানুহক ডমিনেট কৰিছিলে, ধৰ্মই মানুহক গ্ৰাস কৰিছিলে আৰু সেইকাৰণে মানুহবিলাক ধৰ্মীয় চিন্তাধাৰাৰে জীয়াই থাকিছিলে। ভক্তি আৰু সুফিবাদে যথেষ্ট সাংস্কৃতিক গুৰুত্বপূৰ্ণ আছিল। ব্ৰাহ্মণ আৰু উলেমা ধৰ্মৰ একচেটিয়া অধিকাৰক প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত তেওঁলোকে সামাজিক শ্ৰেণীবিন্যাসক প্ৰত্যাহ্বান জনাইছিল। যে ছ'চিয়েল যিটো ষ্ট্ৰেটিফিকেশ্যন, তেওঁলোকৰ লিখনি, তেওঁলোকৰ আন্দোলন, তেওঁলোকৰ ভাৱধাৰাই বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছিল, তেওঁলোকে প্ৰত্যাহ্বান জনাইছিল। কাৰণ ব্ৰাহ্মণ আৰু উলেমাৰ যি একচেটিয়া অধিকাৰ আছিল, তেওঁলোকে শোষণ আৰু শাসন সকলো কৰিছিল। তাৰ ফলত মানুহবিলাক বিভিন্ন ধৰণে প্ৰেৰিত হৈছিল।
তেওঁলোকে জাতি আৰু ধৰ্মৰ পৰম্পৰাগত বাধাসমূহ উপেক্ষা কৰিছিল আৰু সাৰ্বজনীন ভাতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ভক্তি আৰু চুফিবাদে যথেষ্ট অৱদান আগবঢ়াইছিল আৰু তেওঁলোকে জাতি ধৰ্মৰ পৰম্পৰাগত যিবিলাক বাধা আছিল, যিবিলাক অস্পৃশ্য বা আনটাচেবল যিবিলাক আমি কওঁ, বা বিভিন্ন উচ্চ নিচ সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণে পৰিৱৰ্তন কৰিবলৈ যত্ন কৰিছিল আৰু যিটো সাৰ্বজনীন ভাতৃত্ববোধৰ ওপৰত তেওঁলোকে যথেষ্ট কাম কৰিছিল আৰু গুৰুত্ব আৰোপ কৰিছিল। মধ্যযুগৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল গুৰুত্বপূৰ্ণ ধৰ্মীয় চিন্তাধাৰাৰ উত্থান। তো সেইখিনি সময়তে গুৰুত্বপূৰ্ণ বিভিন্ন ধৰ্মীয় চিন্তাধাৰাই তাত স্থান লাভ কৰিছিল। আৰু ইয়াৰ ওপৰত আটাইতকৈ ইয়াৰ যদি আমি চাব যাওঁ, ইয়াৰ ভিতৰত আছিলে শিখবাদ। আৰু শিখৰ ভেটিত শিখ ধৰ্মৰ ভেটি বুলি ক'লে আমি গুৰু নানকক ক'ব পাৰোঁ। আৰু তেওঁ আছিল প্ৰথম গুৰু, তেওঁ শিখ ধৰ্মৰ প্ৰতিষ্ঠাতা আছিল। গুৰু নানকৰ শিক্ষা আৰু দৰ্শনৰ ওপৰত বিভিন্ন ধৰণে নিৰ্ভৰ কৰে তেওঁৰ চিন্তাই বিভিন্ন ধৰণে, যেনেকৈ আমি অসমৰ কথা ক'ব খোজোঁ, শংকৰদেৱৰ চিন্তাধাৰাই অসমীয়া সমাজক, অসমত বাস কৰা লোকক এই সময়ত এটা ধাৰালৈ বোৱাই লৈ গৈছিল আৰু সেই বিশ্বাসৰ ওপৰত এতিয়াও মানুহ ভৰ্তি আছে, তেওঁৰ দৰ্শনৰ ওপৰত, তেওঁৰ শিক্ষাৰ ওপৰত। তো ঠিক তেনেদৰে শিখ ধৰ্মৰ ভেটিও গুৰু নানকৰ শিক্ষা আৰু দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিছিল। নানকে এটা প্ৰকৃত ধৰ্ম প্ৰতিষ্ঠা কৰিছিল, যিয়ে পৰিত্ৰাণলৈ যাব। নানকৰ ধৰ্ম যিটো আছিলে তাৰ পৰা যাতে মুক্তি পাব পাৰে তেনেকুৱা এটা ধৰ্ম তেওঁ প্ৰতিষ্ঠা কৰিছিল আৰু সেইটোৱে আছিল শিখবাদ। এই দৰ্শনত তিনিটা মৌলিক উপাদান আছিল। আমি যদি চাব যাওঁ, তিনিটা মৌলিক উপাদান আছিল। এটা হ'ল আগশাৰীৰ আকৰ্ষণীয় ব্যক্তিত্ব, এটা ব্যক্তিত্ব থাকিব লাগিব, তেওঁৰ আদৰ্শ থাকিব লাগিব, আৰু এই এটা সংগঠন তেওঁৰ অৰ্গেনাইজ কৰিব পৰা বা চলাই নিব পৰা বা পৰিচালিত কৰিব পৰা এটা দৰ্শন তেওঁৰ আছিল। আৰু এই দৰ্শনে তেওঁ এটা নিৰ্দিষ্ট স্তৰলৈ উপনীত কৰাইছিল। তেওঁ ৰীতি নীতিৰ বিৰোধিতা কৰিছিল আৰু সাৰ্বজনীন ভাতৃত্ববোধত তেওঁ ইউনিভাৰ্চেল ব্ৰাদাৰহুডত তেওঁ বিশ্বাস কৰিছিল। গুৰু নানকৰ পিছত শিখ ধৰ্মৰ প্ৰচাৰৰ তেওঁৰ শিষ্যবিলাকে চলাই গৈছিল আৰু শিখ ধৰ্মত 10জন গুৰুক স্বীকৃতি দিয়া হৈছিল আৰু এই 10জনৰ ভিতৰত শেষৰজন আছিল গুৰু গোবিন্দ সিং। শিখ ধৰ্মই ভাৰতীয় সমাজক বহুত আবদ্ধ কৰিছিল আৰু যে জাতীয় সংস্কৃতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল। তেওঁৰ আদৰ্শ, তেওঁৰ নীতি, তেওঁৰ দৰ্শন সকলোৱে মানুহক প্ৰভাৱিত কৰিছিল আৰু আজিও বিভিন্ন ক্ষেত্ৰত সমাদৰ লাভ কৰিছে। মধ্যযুগীয় স্থাপত্য হৈছে বিভিন্ন প্ৰতিভা আৰু শৈলী আৰু ৰূপৰ মিশ্ৰণৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ। মধ্যযুগত যিবিলাক স্থাপত্য আছে, স্থাপত্য বুলি কোৱাৰ লগে আমি আৰ্কিটেক্সাৰৰ কথা কওঁ, বিভিন্ন প্ৰতিভা আৰু শৈলী আৰু ৰূপৰ মিশ্ৰণ সৰ্বশ্ৰেষ্ঠ উদাহৰণ। বিভিন্ন ধৰণৰ যদি আমি কনষ্ট্ৰাকশ্যনৰ কথা চাব যাওঁ, নিৰ্মাণৰ কথা চাব যাওঁ, তাত বিভিন্ন ধৰণৰ তেওঁলোকৰ আমি ষ্টাইল দেখিব পাম, টেলেণ্ট দেখিব পাম, বা যিটো প্ৰকাৰ আমি দেখিবলৈ পাম বা ৰূপ আমি দেখিবলৈ পাম। আৰু বিভিন্ন ধৰণৰ উদাহৰণ আমি আমাৰ দেশত আমি বিচাৰি পাম। মোগল যুগত বিভিন্ন মন্দিৰ শৈলীৰ উপাদানবোৰৰ সৈতে প্ৰকৃত গম্বুজ আৰু তুৰ্কীসকলৰ সৈতে হোৱা খিলানবোৰৰ নতুন উন্নতিৰ সৈতে ভাৰতৰ সকলো ঠাইত উপস্থিত আছিল। অৰ্থাৎ সকলো ঠাইতে তাৰ নিৰ্মাণ কাৰ্য চলিছিল আৰু ভাৰততো মন্দিৰ শৈলী আছিল আৰু গম্বুজ আছিলে আৰু তুৰ্কীসকলৰ পৰাও আহিছিল খিলানবোৰ, আৰু সেইবিলাক সংমিশ্ৰণ হৈ এটা উন্নত আৰ্কিটেক্সাৰ অৰ্থাৎ আমি যদি চাব যাওঁ স্থাপত্যৰ বিকাশ হৈছিল, তাত কৌশল প্ৰয়োগ হৈছিল আৰু
তাত টেলেণ্টবিলাক প্ৰতিফলিত হৈছিল। সৰ্বশ্ৰেষ্ঠ উদাহৰণ যদি আমি চাব যাওঁ নিশ্চয় গুজৰাট, বংগ, কাশ্মীৰ, কেৰালা আৰু দক্ষিণ ভাৰতৰ বিভিন্ন অংশত আমি তাৰ উদাহৰণ দেখিবলৈ পাম, কাৰণ তাত বিভিন্ন ধৰণৰ আমি এই কনষ্ট্ৰাকশ্যনবিলাক আমি দেখিবলৈ পাম। এই প্ৰক্ৰিয়াটোত পৃথক আঞ্চলিক ফ্লেভাৰৰ সৈতে নতুন ৰূপ দিয়া হৈছিল, তাত স্থানীয় আৰু লগতে এটা মিশ্ৰণ ঘটাই এটা উন্নত ৰূপ দিয়া হৈছিল। মোগলৰ অধীনত স্থাপত্যটোৱে নতুন উচ্চতাত উপনীত হৈছিল। আমি মোগল আৰ্ট এণ্ড আৰ্কিটেক্সাৰক সদায় উচ্চ স্থানত ৰাখিছোঁ, আমি সন্মান জনাইছোঁ। এটা উন্নত ধৰণৰ তাত যিটো কালচাৰ সংস্কৃতি বহন কৰিছে। হুমায়ুনৰ সমাধি য'ত দিল্লীত আছে, ফাতেপুৰ চিক্ৰী, আকবৰৰ সমাধি চিকান্দাৰাত অৰ্থাৎ আগ্ৰাত আছে, লালকিল্লা, জামা মছজিদ আমি দিল্লীত পাওঁ, আৰু তাজমহল য'ত আগ্ৰাত আছে। তাৰ যিটো ষ্টাইল, তাৰ কৌশল বা কাৰুশিল্প এক উৎকৃষ্ট উদাহৰণ। এতিয়াও তাজমহল এটা বিশ্বৰ আচৰিত ঠাট্টা, আচৰিত বস্তুৰ ভিতৰত এটা হয়। তো সেই সময়তে তাক ইমান নিখুঁতভাৱে, নিপুণভাৱে নিৰ্মাণ কৰা হৈছিল, গতিকে তাক আমি উন্নত স্থানত নাৰাখি নোৱাৰোঁ। লালকিল্লা বা জামা মছজিদ এতিয়াও আমাৰ এটা সাংস্কৃতিক ঐতিহ্য বহন কৰি আছে আৰু বিশ্বৰ বিভিন্ন লোকৰ মাজত সমাদৃত হৈ আছে, আৰু তাক উচ্চ স্তৰত ৰখা হৈছে, আৰু ইয়ে আমাক বহুত কিবা কিবি দিবলৈ সক্ষম হৈছে। সমগ্ৰীয় মধ্যযুগীয় ৰাজপুত স্থাপত্যত ইয়াৰ কিল্লা আৰু প্ৰসাদ প্ৰাক মধ্যযুগীয় আৰু পাৰ্চী উপাদানৰ তাত মিশ্ৰণ হৈছিল। যে ৰাজহুৱা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিছুমান বস্তু আছিল, তাৰ ভিতৰত চৰাইজ, ষ্টেপৱেল, দলং, খাল আৰু ৰাস্তাৰ স্থাপত্যই নতুন নিৰ্মাণ কৌশল গ্ৰহণ কৰা দেখুৱাইছিল। তো মানুহ চলিবলৈ, মানুহ উন্নত শিখৰত উঠিবলৈ ক্ৰমান্বয়ে মানুহৰ ব্যৱহাৰ, মানুহৰ চলন ফুৰণ, মানুহৰ প্ৰয়োজন বাঢ়ি গৈছিলে। তো পানীৰ কাৰণে খাল বনাইছিলে, যাতায়াতৰ কাৰণে দলং বনাইছিলে বা ৰাস্তা বনাইছিলে, আৰু তাত বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰা হৈছিল, আৰু সেইটো এটা জাতিৰ, এটা দেশৰ তাত সংস্কৃতি, তাত কলা লুকাই থাকে। আৰু অংশীদাৰী সাংস্কৃতিক সম্ভাৱনাৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট প্ৰভাৱ পেলাইছিল। আৰু সেই সময়খিনিত যিটো নিৰ্মাণ, মই যি যাক কনষ্ট্ৰাকশ্যন বুলি কৈছোঁ, নিৰ্মাণ প্ৰযুক্তিয়ে দ্ৰুতগতিত আগবাঢ়িছিল, কাৰণ মানুহৰ বুদ্ধিৰ বিকাশ হৈছিল, মানুহৰ সাংস্কৃতিক বিকাশ হৈছিল, মানুহৰ যোগাযোগ বাঢ়িছিল। তাৰ ফলত ইটোৰ পৰা আনটোৱে বিভিন্ন ধৰণে বিভিন্ন কৌশল আয়ত্ত কৰিবলৈ সক্ষম হৈছিল, আৰু তাৰ সেই সংমিশ্ৰণে এটা উন্নত প্ৰযুক্তি দিবলৈ সক্ষম হৈছিল, আৰু ই নিৰ্মাণ প্ৰযুক্তিও সেই সময়ত দ্ৰুতগতিত আগবাঢ়িবলৈ সক্ষম হৈছিল। তাৰপিছত যদি আমি চাব যাওঁ, অজন্তা ইলৰা যি গুহা আছে, ফ্ৰেক্সবোৰৰ পৰা স্পষ্ট হোৱাৰ দৰে প্ৰাচীন ভাৰতত চিত্ৰকলাৰ এক সুবিশাল কলা আছিল। কিন্তু এইবিলাক সময়ৰ সোঁতত লাহে লাহে হেৰাই গৈছে। অজন্তা ইলৰা যিটো আমি কেভ আৰ্কিটেকচাৰ, যিটো গুহাত তাত বিভিন্ন ধৰণৰ চিত্ৰাংকনৰ ব্যৱস্থা অতি উন্নত মানৰ আছিল, আৰু এইটো আদিম বহুত আগতেই আছিল। আৰু মোগলৰ সৈতে আমি ত্ৰিমাত্ৰিক চিত্ৰকলাৰ সৈতে আমি পৰিচয় কৰাম। এতিয়া মোগলসকল আৰ্ট এণ্ড আৰ্কিটেকচাৰত যথেষ্ট উন্নত আছিল, যথেষ্ট চহকী আছিল। মোগল আদালতত কৰা চিত্ৰসমূহে লোককাহিনী, ৰামায়ণ, কৃষ্ণলীলাৰ কাহিনী আৰু এই দেশৰ উৎসৱ, জীৱ জন্তু আৰু দৃশ্যপটৰ চিত্ৰকলাৰ নতুন ত্ৰিমাত্ৰিক ক্ষুদ্ৰ ৰূপত প্ৰতিনিধিত্ব কৰিছিল। তো বিভিন্ন ধৰণৰ ৰামায়ণৰ লোককাহিনী, ৰামায়ণ, কৃষ্ণলীলা,
বা দেশৰ বিভিন্ন উৎসৱ, বিভিন্ন জীৱ জন্তুৰ ছবি, বিভিন্ন দৃশ্য বিভিন্ন ধৰণে উপস্থাপন কৰা হৈছিল। ৰাজধানী আৰু পাহাৰীয়া চিত্ৰসমূহে তেওঁলোকৰ অঞ্চলৰ বিষয়বস্তু আৰু পূৰ্বৰ পৰম্পৰাবোৰৰ মোগল ৰূপ আৰু শৈলীৰ সৈতে একত্ৰিত কৰিছিল। তো আমি জানো যে যি অঞ্চলত যি বস্তু পোৱা যায় সেই বস্তু তাত বেছি ধৰণে প্ৰচলিত হয় আৰু তাক প্ৰতিফলিত কৰা হয়। উদাহৰণস্বৰূপে যদি আমি চাব যাওঁ, অসমত আমি গড়ৰ কথা ক'ব যাম, আমি চাহপাতৰ কথা ক'ব যাম, ঠিক তেনেকে তেলৰ কথা ক'ব যাম, ঠিক তেনেকে অন্য ৰাজ্যত যিহৰ কাৰণে চহকী সাংস্কৃতিকভাৱে তাকেই উপস্থাপন কৰা হয় আৰু সিয়ে উন্নত জাতিৰ ধৰ্মৰ চিন্তাৰ প্ৰকাশ ঘটায়। সংগীত আৰু নৃত্যৰ ক্ষেত্ৰতো মধ্যযুগীয়া যুগে আমাক বহুত দিছে। মানুহ জীয়াই থাকিবলৈ মানুহক এটা এণ্টাৰটেইনমেণ্ট লাগে, তাৰ কাৰণে সংগীত, তাৰ কাৰণে নৃত্যৰ ব্যৱস্থা আছিলে, যি আজি আমাৰ সাংস্কৃতিক ঐতিহ্য গঠন কৰিছে। আমাৰ সংগীত, আমি বিভিন্ন ধৰণে আমি সংগীত পৰিৱেশন কৰিব পাৰোঁ, আমি নৃত্য পৰিৱেশন কৰিব পাৰোঁ। নৃত্যবিলাক বিভিন্ন জাতি ধৰ্ম জাতি জনগোষ্ঠীৰ বেলেগ বেলেগ হয়, প্ৰত্যেকৰে একোটা ঐতিহ্য আছে। হিন্দুস্তানী সংগীত যিহেতু আমি জানো যে পাৰ্চী আৰু সংগীতৰ ৰূপত মিশ্ৰণ হৈছিলে, নতুন ৰাগ ৰচনা কৰা হৈছিলে, খৈল, ঠুমাৰী আৰু দাদাৰা আৰু গজলৰ দৰে নতুন ৰূপত বিকশিত হৈছিল। বিষয়বস্তুবিলাক শব্দবোৰ বিবিধ আছিল, বিভিন্ন ধৰণৰ শব্দ আছিল আৰু ইয়াত যিবিলাক দৰ্শক আছিল সেইবিলাক সদায় যে অভিজাতসকল আছিল তেনেকুৱা নহয়, অন্য লোকো তাত দৰ্শক হ'ব পাৰিছিল। চিতাৰ আৰু সৰদৰ দৰে নতুন বাদ্যযন্ত্ৰ উদ্ভাৱন কৰা হৈছিল আৰু ধ্ৰুপদী আৰু লোক সংগ্ৰহৰ অংশ এইবিলাক অংশ হৈ পৰিছিল, কাৰণ গান এটা সুৰ দিছিলে, তাত বাদ্যযন্ত্ৰ বজোৱা হৈছিল আৰু উন্নত মানলৈকে তাক লৈ যোৱা হৈছিল। নৃত্যৰ ৰূপত কথক এটা উন্নত নৃত্য আছিলে। দৰাচলতে নৃত্য আৰু সংগীতৰ ক্ষেত্ৰত পুৰণি জনপ্ৰিয় পৰম্পৰাবোৰে আজি আমাৰ শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ সুপৰিচিত ধাৰা সৃষ্টি কৰিবলৈ অতি ঘনিষ্ঠভাৱে আদান প্ৰদান কৰে। তো আমি এতিয়া দেখিছোঁ যে কথক নৃত্যই হওক বা শাস্ত্ৰীয় নৃত্যই হওক বা অন্যান্য সংগীতেই হওক, সেইবিলাক আমাৰ সাংস্কৃতিক ঐতিহ্য বহন কৰিছে আৰু এতিয়াও আমাৰ মাজত বৰ্তি আছে। ভক্তি আৰু চুফী প্ৰচাৰকসকলৰ অৱদান ইয়াতে এক ডাঙৰ ভূমিকা আছে। আমি ভক্তি আৰু চুফীসকলৰ বাদৰ কথা ক'বই লাগিব, যিহেতু তেওঁলোকে মানুহৰ মাজৰ পৰাই আহিছিলে। কৰ্ণাটকী সংগীততো একেধৰণেই ৰূপান্তৰিত হৈছিল, যদিও হিন্দুস্তানী সংগীতৰ পৰা পৃথক আছিলে। তাৰপিছতে আমি লেট মিডিয়েভেল পিৰিয়ডৰ পৰৱৰ্তী পিছত আমি যাম আধুনিক সময়লৈকে। তো আধুনিক সময়ত ব্ৰিটিছ শাসনৰ প্ৰভাৱ পৰিছিলে আমাৰ দেশত। বিৰোধীৰ সামাজিক আৰু সাংস্কৃতিক শক্তি তাত এটা মুকলি হৈছিলে, সাধাৰণ জাতীয়তাবাদী জাগৰণ হৈছিলে, জাতীয়তাবাদ, জাতীয় চেতনা, নেশ্যনেলিজিমৰ কথা আহিছিল আৰু সৰ্বভাৰতীয় যোগাযোগ নেটৱৰ্ক আৰু বজাৰ দ্বাৰা উপকৃত হৈছিল। তো ব্ৰিটিছসকলৰ মূল উদ্দেশ্য আছিল দেশত শাসন কৰা আৰু তেওঁলোকে ব্যৱসায় কৰা আৰু ইয়াৰ পৰা মুনাফা লাভ কৰা। তো তাৰ বিৰুদ্ধ প্ৰভাৱ পৰিছিল আৰু মানুহবিলাক জাগ্ৰত হৈছিল আৰু তাৰে ফলত সাংস্কৃতিক আদান প্ৰদানো হৈছিল, কিন্তু কিছুমান বিৰূপ প্ৰভাৱো আছিল আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত। ব্ৰিটিছৰ বিৰুদ্ধে আৰু দেশৰ ভিতৰত নিহিত স্বাৰ্থৰ বিৰুদ্ধে দুটা ভাজত সংগ্ৰাম হৈছিল আৰু ইয়াৰ অনুৰূপ সাংস্কৃতিক দিশ আছিল। বৌদ্ধিক পৰ্যায়ত ইয়াৰ ফলত সকলো সম্প্ৰদায়ৰ মাজত সামাজিক আৰু ধৰ্মীয় সংস্কাৰৰ আন্দোলন আৰম্ভ হৈছিল। সামাজিক আন্দোলন আৰম্ভ হৈছিল, ধৰ্মীয় আন্দোলন আৰম্ভ হৈছিল, লগতে দেশৰ সাংস্কৃতিক শিপা সন্ধান আৰু গৌৰৱৰ ওপৰত পুনৰুজ্জীৱিতকৰণ কৰা হৈছিল। এক জনপ্ৰিয় স্তৰত ই সামাজিক সমতা,
মন্দিৰ প্ৰৱেশ, জাতি বিৰোধী আন্দোলন আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে সংগ্ৰামৰ ৰূপ ধাৰণ কৰিছিল। তো আমাৰ সংস্কৃতি এনেকুৱা হ'ব নালাগে য'ত আমি সমভাৱে বাস কৰিব নোৱাৰোঁ, আমি মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰোঁ, আমাক জাতিগতভাৱে বিভেদ কৰা হয় আৰু আমাক অস্পৃশ্য বুলি গণ্য কৰা হয়, শিক্ষাৰ পৰা আমাক বিৰত ৰাখে। এইবিলাক আমাৰ সংস্কৃতিৰ অংগ হ'ব নোৱাৰি আৰু সেইকাৰণে বিভিন্ন ধৰণে বিভিন্ন সময়ত তাৰ ওপৰত তাক পুনৰুজ্জীৱিত কৰাৰ কাৰণে তাৰ ওপৰত বিভিন্ন আন্দোলন গঢ়ি উঠিছিল। সামাজিক সমতা, ছ'চিয়েল যিটো ইকুৱেলিটি, সমাজত সকলোৱে সমান অধিকাৰ পাব লাগে, মন্দিৰত প্ৰৱেশ কৰাৰ যোনেই বিচাৰে তাৰ অধিকাৰ থাকিব লাগে। জাতি বিৰোধী আন্দোলন কৰি উঠিছিল সেই সময়ত আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে সংগ্ৰামৰ ৰূপ ধাৰণ কৰিছিল। অস্পৃশ্য মানে আনটাচেবল, সৰু জাতি বুলি কৈ পেলাই তেওঁলোকক বিভিন্ন হেয়ৰ পৰা দূৰত ৰখা হৈছিল। মহিলা শিক্ষা আৰু সমতা আন্দোলনৰ ৰাষ্ট্ৰীয় জাগৰণৰ এক গুৰুত্বপূৰ্ণ দিশ আছিল। মহিলাসকলক বিশেষভাৱে শিক্ষা দিয়া হোৱা নাছিল, মহিলাসকলক ঘৰুৱা কাম কাজত ব্যস্ত কৰা হৈছিল। কিন্তু ব্ৰিটিছসকল অহাৰ পিছত মহিলাসকলৰ স্থান কিছু উন্নত হয়, কাৰণ মহিলা শিক্ষাই তেতিয়া অগ্ৰগতি লাভ কৰিছিল আৰু সেই সময়তে বিভিন্ন সমাজ সংস্কাৰৰ আৱিৰ্ভাৱ হৈছিল আমাৰ দেশত আৰু তেওঁলোকে সমাজখন আগবঢ়াই নিবৰ ক্ষেত্ৰত মহিলা শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছিল আৰু তেওঁলোকক সম অধিকাৰ পাবৰ কাৰণে যোগ্য কৰি তুলিবৰ কাৰণে যত্ন কৰিছিল। আৰু ৰাষ্ট্ৰীয় জাগৰণৰ এক গুৰুত্বপূৰ্ণ দিশ আৰু ভাৰতীয় সাংস্কৃতিক পৰিচয় অৰ্থাৎ সাংস্কৃতিক বৈচিত্ৰ্যৰ পৰা এক ৰাষ্ট্ৰীয় পৰিচয় আছিল। অষ্টাদশ শতিকাৰ পৰা সাংস্কৃতিক ঐতিহ্য নিৰ্মাণে আমাৰ প্ৰাচীন আৰু মধ্যযুগৰ ঐতিহ্য আধুনিক মূল্যবোধৰ পৰিচয় দিয়াৰ ৰূপ লৈছিল। তো আমাৰ এটা সংস্কৃতি আছিলে, আমাৰ এটা পৰম্পৰা আছিলে, আমাৰ এটা ঐতিহ্য আছিলে, তাক আৰু এটা উন্নত পৰ্যায়লৈ নিবৰ কাৰণে মধ্যযুগ আধুনিক যুগত তাক যত্ন কৰা হৈছিল। এই আধুনিক মূল্যবোধৰ এতিয়া আমাৰ সাংস্কৃতিক শিপাৰ অংশ, যে আমাৰ সাংস্কৃতিক এটা অংশ, আমাৰ যে লিগেচি, আমাৰ যে চিভিলাইজেশ্যন, আমাৰ যে কালচাৰ, আমাৰ যে পৰম্পৰা তাকে বহন কৰিছে। কলাত্মক প্ৰচেষ্টাৰ পৰিৱৰ্তে ভাৰতীয় জনসাধাৰণৰ প্ৰচেষ্টাত তেওঁলোকৰ নিজৰ সমাজৰ পুনৰ চিন্তা কৰা, তেওঁলোকৰ ঐতিহ্য, তেওঁলোকৰ সামূহিক ব্যক্তিত্ব আৰু সামূহিক জীৱনত ভাৰতীয় সমাজৰ প্ৰতিটো শ্ৰেণীৰ স্থানক পুনৰ সংজ্ঞায়িত কৰাৰ দিশত প্ৰস্তুত কৰা হৈছে। আৰু ঊনবিংশ শতিকাত ই এক সমালোচনামূলক চেতনা সৃষ্টিৰ লক্ষ্যৰে অভিযানৰ জৰিয়তে প্ৰকাশ কৰি সামাজিক সংস্কাৰৰ ৰূপ দিয়া হৈছিল। সমাজ সংস্কাৰৰ জৰিয়তে বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰা হৈছিল। এইবোৰ প্ৰকাশ কৰা গুৰুত্বপূৰ্ণ সংগঠন আৰু আন্দোলন আছিল বংগ নৱজাগৰণ, বেংগল ৰেনেছেন্স, বংগত নৱজাগৰণ, ব্ৰহ্ম সমাজ, আৰ্য সমাজ, দৰজিয়ান, আলিগড় আন্দোলন আৰু সমগ্ৰ দেশৰ কেইবাটাও সংগঠন। তো বিভিন্ন ক্ষেত্ৰত তাৰ প্ৰকাশ কৰাৰ গুৰুত্বপূৰ্ণ সংগঠন আছিল আৰু এইবিলাকে বিভিন্ন ধৰণে আন্দোলন গঢ়ি উঠিছিল। বংগত নৱজাগৰণ হৈছিলে, বিভিন্ন ধৰণৰ লিখনি তাত স্থান পাইছিলে। ব্ৰহ্ম সমাজ যদি আমি ক'ব যাওঁ, ব্ৰহ্ম সমাজ, আৰ্য সমাজ প্ৰতিষ্ঠা হৈছিলে আৰু সমাজৰ পৰা কুসংস্কাৰ নোহোৱাৰ ক্ষেত্ৰত, সতীদাহ প্ৰথা নোহোৱা বা আধুনিক শিক্ষাৰে শিক্ষিত কৰা নাৰীসকলৰ মৰ্যাদা অক্ষুণ্ণ ৰখা, দয়ানন্দ সৰস্বতী হওক বা আমি সমাজৰ প্ৰতিষ্ঠাতাৰ কথাই হওক, আমি কৰিব লাগিব। দৰজিয়ান হিন্দু কলেজৰ যিবিলাক ছাত্ৰসকলে এজন শিক্ষকৰ নামেৰে তেওঁলোকৰ এই সংগঠনটো গঢ়ি উঠিছিল আৰু তেওঁলোকে বিভিন্ন ধৰণে লোকসকলৰ মাজত প্ৰচাৰ আৰম্ভ কৰিছিল। আলিগড় আন্দোলন 19th চেঞ্চুৰীত স্থান পাইছিলে আৰু সৈয়দ আহমেদ খানে তাৰ গুৰি ধৰিছিলে আৰু যাতে মুছলিমসকলেও এটা উন্নত আধুনিক শিক্ষা লাভ কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে আন্দোলন কৰিছিলে আৰু সমগ্ৰ দেশতে আৰু বিভিন্ন সংগঠন গঢ়ি উঠিছিল আৰু সেই সংগঠনসকলে
দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত কুপ্ৰভাৱবিলাক নাইকিয়াৰ ক্ষেত্ৰত আৰু সংস্কৃতি এই আদান প্ৰদান কৰি নিজৰ সংস্কৃতিক উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। গণৰাজনীতিৰ বিকাশৰ লগে লগে এটা ডাঙৰ পৰিৱৰ্তন ঘটিছিল আৰু সামাজিক সমতা, মহিলা সমতা, ধৰ্মীয় সহিষ্ণুতা, বৈজ্ঞানিক এক স্বভাৱ, যুক্তিসংগত চিন্তা আৰু গণতন্ত্ৰ সাধাৰণ চিন্তাৰ বিষয়ে কৰিছিল। এই মূল্যবোধবোৰে জাতি বিৰোধী আন্দোলন, ঔপনিৱেশিক আৰু সমান্তৰান্ত্ৰিক স্বাৰ্থৰ বিৰুদ্ধে জনপ্ৰিয় সংগ্ৰাম, অস্পৃশ্যতাৰ বিৰুদ্ধে, সম্পদৰ ওপৰত পৰম্পৰাগত অধিকাৰৰ সুৰক্ষাৰ বাবে অভিব্যক্তি বিচাৰি পাইছিল। অৰ্থাৎ সামাজিক সমতা, ছ'চিয়েল ইকুৱেলিটি, মহিলাসকলে যাতে সমান অধিকাৰ লাভ কৰে, বা ধৰ্মীয় সহিষ্ণুতা, ৰিলিজিয়াছ টলাৰেন্সৰ কথা কৈছে, বৈজ্ঞানিক স্বভাৱ বা বৈজ্ঞানিক ধাৰণা, বিজ্ঞানৰ জ্ঞান নথকাৰ ফলত আমি বিভিন্ন ধৰণে আমাক বিপথে পৰিচালিত কৰিবলৈ যত্ন কৰা হৈছিল। ধৰ্মীয়ভাৱে যুক্তিসংগত চিন্তা আৰু গণতন্ত্ৰৰ সাধাৰণ চিন্তাৰ বিষয়ে কৰিছিল আৰু বিভিন্ন আন্দোলন, বিভিন্ন বিকাশৰ ফলত এইবিলাক কিছু পৰিমাণে দূৰ হৈছিল। এই মূল্যবোধবোৰে জাতি বিৰোধী আন্দোলন, ঔপনিৱেশিক আৰু সমান্তৰান্ত্ৰিক স্বাৰ্থ। উপনিৱেশৰ মূল উদ্দেশ্য হ'ল তেওঁলোকৰ শোষণ, শাসন আৰু ইয়াৰ পৰা অৰ্থ আহৰণ কৰা। সামন্ততান্ত্ৰিক ব্যৱস্থাটো তেনেকুৱাই আছিল। তেওঁলোকৰ অধীনত মানুহবিলাকক তেওঁলোকে বিভিন্ন ধৰণে নিৰ্যাতন চলাইছিল, তেওঁলোকৰ পৰা কৰ কাটল আদায় কৰি বিভিন্ন ধৰণে প্ৰতাৰিত কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ সংগ্ৰাম আৰম্ভ হৈছিলে। অস্পৃশ্যতাৰ বিৰুদ্ধে হৈছিলে, আনটাচেবল যাক আমি কৈছোঁ, যিবিলাকক সৰু জাতি বুলি তাক ঘীন কৰা হৈছিল বা নিম্ন স্থান দিয়া হৈছিল। আৰু আমাৰ যিবিলাক সম্পদ আছে, সম্পদবিলাকৰ যাতে ওপৰত যাতে আমাৰ অধিকাৰ থাকে আৰু এইবিলাকে সুৰক্ষিত থাকে, তো সেইবিলাকৰ অভিব্যক্তি বিচাৰি পাইছিল। গুৰুত্বপূৰ্ণ আন্দোলন হৈছিল, তাৰ ভিতৰত তামিলনাডু আৰু অন্ধ্ৰত হৈছিল আত্মসন্মানৰ আন্দোলন। কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত অব্ৰাহ্মণ আন্দোলন, যি পৰম্পৰাগত সামাজিক ব্যৱস্থাক প্ৰত্যাহ্বান জনাইছিল। ব্ৰাহ্মণসকলে অব্ৰাহ্মণসকলক বিভিন্ন ধৰণে প্ৰতাৰিত কৰিছিল, শোষণ কৰিছিল। সেই সময়ত এইবিলাক অঞ্চলত যিহেতু তেওঁলোকৰ ওচৰত বিভিন্ন ধৰণৰ ক্ষমতা আছিল, ভূমি দানৰ যোগেদি তেওঁলোকে ভূমিৰ অধিকাৰ লাভ কৰিছিলে। বিভিন্ন ক্ষেত্ৰত মন্দিৰবিলাকত তেওঁলোকে তেওঁলোকৰ কাৰ্যকলাপ চলাই নিছিল আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত খাজনাও দিব নালাগিছিল। তাৰ ফলত তেওঁলোকৰ এটা উন্নত শ্ৰেণীলৈ তেওঁলোকে ৰূপান্তৰিত হৈছিল আৰু ৰজাই হওক বা অন্যান্য শাসকৰ তেওঁলোকে আস্থাভাজন হৈ পৰিছিল আৰু তাৰ ফলত তেওঁলোকে অন্যান্য লোকসকলক বিভিন্ন ধৰণে শাসন কৰিবলৈ সাহস পাইছিল। সামাজিক ব্যৱস্থাত প্ৰত্যাহ্বান জনোৱা হৈছিল আৰু নিম্ন বৰ্ণৰ বাবে এক নতুন সামূহিক পৰিচয় প্ৰক্ষেপ কৰিছিল। আধুনিক আনুষ্ঠানিক সাংস্কৃতিক অভিব্যক্তি ই বিভিন্ন ভাষাত, জাতীয়তাবাদী সাহিত্যত তাত বিকাশ হৈছিল। আঞ্চলিক ভাষাৰ মানকৰণ, নতুন ধাৰাৰ উদ্ভৱ হৈছিল। সাম্ৰাজ্যবাদীৰ বিৰুদ্ধে ভাৱনা প্ৰকাশ কৰা হৈছিল আৰু এই নতুন নতুন ৰূপ লৈছিল। আমি ইয়াত ক'ব লাগিব বংকিম চন্দ্ৰ, ভাৰতেন্দু, গোবৰ্ধনৰ নাম ত্ৰিপাঠী হৈছে অগ্ৰণী ঔপনিৱেশিক, যাৰ কামে ভাৰতত ব্ৰিটিছ শাসনৰ ক্ষতিকাৰক প্ৰভাৱবোৰৰ উন্মোচিত কৰিছিল আৰু দেশপ্ৰেমক অনুপ্ৰাণিত কৰিছিল। তেওঁলোকৰ লিখনি, তেওঁলোকৰ কৰ্মকাণ্ডই মানুহবিলাকক জাগ্ৰত কৰিছিল আৰু ব্ৰিটিছৰ অপশাসন আৰু অত্যাচাৰৰ বিৰুদ্ধে জাগ্ৰত কৰি দেশপ্ৰেমৰ ভাৱ জগাই তুলিবলৈ সক্ষম হৈছিল আৰু এই এটা উন্নত সংস্কৃতিৰ চিন্তালৈ মানুহক লৈ গৈছিল। সঁচাকৈ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক সাহিত্য এটা প্ৰেমচন্দ্ৰৰ সৈতে আহে, যাৰ কামবোৰ কেৱল আৱেগত সাম্ৰাজ্যবাদৰ বিৰোধী নাছিল, কিন্তু লগতে দেশৰ ভিতৰত সমান্তৰান্ত্ৰিক নিজৰ স্বাৰ্থৰ বিৰুদ্ধে আৰু কৃষক আৰু শ্ৰমিক লোকসকলৰ অধিকাৰৰ প্ৰতি তেওঁলোকে যথেষ্ট সহানুভূতি আছিল। আমাৰ দেশত দৰিদ্ৰ আছিল আৰু তেওঁলোকক শোষণ কৰা হৈছিল আৰু সেইবোৰৰে বিংশ শতিকাত জাতীয়তাবাদী সাহিত্যৰ বিষয়বস্তু গঠন কৰিছিল। আৰু যিদৰে ৰাছিয়ান বিপ্লৱ হৈছিল, ঠিক তেনেকে বিশ্বত ৫২ আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। অন্যান্য গুৰুত্বপূৰ্ণ লেখকসকলৰ ভিতৰত আছিলে ঠাকুৰ, শৰৎচন্দ্ৰ, সুব্ৰমণিয়াম ভাৰতী ইত্যাদি। তেওঁলোকৰ বিভিন্ন লিখনি মানুহক অনুপ্ৰাণিত কৰিছিল আৰু উৎসাহিত কৰিছিল।
শিক্ষাৰ্থী, যুৱক, কৃষক আৰু শ্ৰমিকসকলৰ গণমৰ্চা গঠন হৈছিল। তেওঁলোকৰ চেতনা জাগ্ৰত হৈছিল। তেওঁলোকে উপলব্ধি কৰিব পাৰিছিল যে কি ধৰণে সমাজ সংস্কাৰ কৰিব পৰা যায়, সমাজত ন্যায় প্ৰাপ্তি লাভ কৰিব পাৰি, সমাজখন আগবঢ়াই লৈ যাব পাৰি। ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েশ্যন এটা আছিলে আৰু প্ৰগ্ৰেছিভ ৰাইটাৰ্ছ এছ'চিয়েশ্যন আছিলে। স্বাধীনতা আৰু জনপ্ৰিয় অধিকাৰৰ অনুভূতিত তেওঁলোকে তেওঁলোকৰ সাংস্কৃতিক অভিব্যক্তি তেওঁলোকৰ ব্যক্ত কৰিছিলে। আধুনিক মূল্যবোধ আৰু সাংস্কৃতিক জাগৰণে এই সময়ছোৱাত বিভিন্ন কালৰূপত এক অভিব্যক্তি বিচাৰি পাইছিল। ইয়াৰ উপৰিও আমাৰ সাহিত্যত বিভিন্ন ধৰণৰ প্ৰৱণতা টেণ্ডেঞ্চি আহিছিলে। চিনেমাৰ যোগেদি বিভিন্ন ধৰণৰ ভাৱ প্ৰকাশ কৰা হৈছিলে। থিয়েটাৰ, পেইণ্টিঙতো বিভিন্ন ধৰণৰ অভিব্যক্তি বা ভাস্কৰ্য এইবিলাক দৃশ্যমান হয়। স্বাধীনতা সংগ্ৰামৰ সময়ত বিকশিত হোৱা আধুনিক সময়ৰ মূল্যবোধ আৰু সাংস্কৃতিক অভিব্যক্তি সমসাময়িক ভাৰতীয় সংস্কৃতিক এক দৃঢ় আধাৰ প্ৰদান কৰিছিল আৰু যাক আমি বিভিন্ন সময়ত আমি আলোচনা কৰিবলৈ সুযোগ পাম। এতিয়া আমি সাময়িক পৰ্যায়লৈকে আহিছোঁ। দৰাচলতে স্বাধীনতা আৰু সামাজিক ন্যায়ৰ সংগ্ৰামত ভাৰতীয় সংস্কৃতিৰ পৰিচয় গঢ়ি উঠিছিল বুলি আমি একেবাৰে ভুল নহ'ব। কাৰণ স্বাধীনতা যুদ্ধত আমাৰ সামাজিক ন্যায় হকে যুঁজিবলৈ বাধ্য হৈছিল আৰু এটা ভাৰতীয় সংস্কৃতিয়ে পৰিচয় লাভ কৰিছিল আৰু এই কৰি উঠিছিল। ৰাষ্ট্ৰীয় আন্দোলন হৈছিল আৰু এই আন্দোলন আধুনিকতাৰ বাবে এক প্ৰকল্প আছিল। গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু বৈজ্ঞানিক যিটো ধ্যান ধাৰণাৰ বাবে সংগ্ৰামক এক আধুনিক সংস্কৃতি কৰি তোলাৰ প্ৰচেষ্টা অভিব্যক্ত হৈছিল। ধৰ্মনিৰপেক্ষতা, গণতন্ত্ৰ বুলি ক'লে ডেমক্ৰেচি বুলি কোৱাৰ লগে সম অধিকাৰ, সমতাৰ কথা ইয়াত আহি পৰে। সকলো নাগৰিকৰ সমান অধিকাৰ থকাৰ কথা আহি পৰে। এইটো এখন দেশৰ এটা উন্নত সংস্কৃতি। ধৰ্মনিৰপেক্ষতা অৰ্থাৎ যি মানুহে নিজৰ ধৰ্ম যাতে পালন কৰিব পাৰে, তাত যাতে কোনো বাধা নাথাকে। আৰু বৈজ্ঞানিক যিটো ধ্যান ধাৰণা, তো যিটো চাইণ্টিফিক, যিটো লজিকেল হয়, তো সেইবিলাকেই আধুনিক সংস্কৃতি গঢ়ি তোলাৰ এটা প্ৰচেষ্টা আগবঢ়াইছিল আৰু মানুহ এটা উন্নত ব্যৱস্থালৈ, উন্নত পথলৈ আগবঢ়াই লৈ গৈছিল। আৰু ইয়াক বংগ নৱজাগৰণ, নাৰী আন্দোলন বুলি কোৱাৰ লগে আমি বংকিম চন্দ্ৰ চট্টোপাধ্যায় বা আমি কেশৱ সেনৰ কথা আমি ক'ব পাৰোঁ বা দয়ানন্দ সৰস্বতীৰ কথা ক'ব পাৰোঁ। আমি বিভিন্নজন সমাজ সংস্কাৰৰ আমি নাম উল্লেখ কৰিব পাৰোঁ। সামাজিক আৰু ধৰ্মীয় সংস্কাৰ আন্দোলন হৈছিলে। সাহিত্য আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাজত সংগ্ৰাম কৰি তোলা হৈছিল। শিক্ষা আৰু পৰিয়ালৰ ক্ষেত্ৰত আৰু শ্ৰেণী সংগ্ৰামৰ ভিতৰত এইবিলাক হৈছিল। শিক্ষাৰ বিকাশ হৈছিল। পৰিয়ালবিলাকৰ মাজত উন্নত ভাৱধাৰা চিন্তাই স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। এই সকলোবোৰ সংগ্ৰামী ভাৰতীয় সমাজত এক মহান মন্থন আৰু জনতাৰ স্তৰত নতুন মূল্যবোধ বিকাশ সৃষ্টি কৰিছিল। অৰ্থাৎ এই যিবিলাক সংগ্ৰাম, ন্যায় প্ৰাপ্তি, ন্যায্য প্ৰাপ্তি, সমতা প্ৰাপ্তি, শিক্ষা লাভ, সকলোৱে ভাৰতীয় সমাজখনক এক মহান দিশলৈ আগবঢ়াই লৈ যোৱাত সহায় কৰিছিল, এটা নতুন স্তৰত উপনীত কৰাইছিল। আৰু ই আমাৰ সংস্কৃতি, ই আমাৰ ঐতিহ্য আমাক এটা উন্নত পৰ্যায়ত উপনীত কৰাইছিল। আমাৰ ৰাষ্ট্ৰীয় আন্দোলনত জনপ্ৰিয় সংগ্ৰামৰ কেন্দ্ৰীয় ভূমিকাই জাতিত্বপূৰ্ণভাৱে নতুন আধাৰ প্ৰদান কৰিছিল। সাংস্কৃতিকভাৱে আমাৰ এটা অঞ্চল, এখন দেশ বা এটা সভ্যতাই যে বুজাইছিল তেনে নহয়, কিন্তু বিভিন্ন ধৰণৰ জনসাধাৰণৰ নিজৰ ভাগ্যত তাত এটা সামূহিক নিৰ্ণায়ক বা এটা অধিকাৰ বুজাইছিল। আৰু নাগৰিকসকলৰ এই সংস্কৃতি আমাৰ সামূহিক সংস্কৃতিত তাত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছিল। ব্যক্তিত্ব বিকাশ হৈছিল আৰু আমাৰ মূল্যায়ন বা ঐতিহ্য এটা উন্নত পৰ্যায়ত উপনীত কৰাত সহায় কৰিছিল। স্বাধীন ভাৰতৰ গণতান্ত্ৰিক সাৰ্বভৌমত্বত গণৰাজ্য স্থাপনৰ জৰিয়তে সকলো আধুনিক মূল্যবোধ গ্ৰহণ কৰিছিল। অৰ্থাৎ স্বাধীন ভাৰতত
ভাৰতীয়সকলৰ সম অধিকাৰ সংবিধানে আমাক দিছিলে আৰু সাংবিধানিক অধিকাৰৰ পৰা কোনো নাগৰিককে বঞ্চিত কৰিব নোৱাৰে আৰু এই নাগৰিকৰ সমতা স্বীকাৰ কৰিবলৈ বাধ্য। তাত আমি যদি চাব যাওঁ ধৰ্ম নিৰপেক্ষতা অৰ্থাৎ যি ব্যক্তিয়ে নিজৰ ধৰ্ম গতি হ'ব বিচাৰে তাত কোনো বাধা থাকিব নোৱাৰিব আৰু সেইটোৱেই আমাৰ সংবিধানে আমাক দিছিলে স্বাধীনতাৰ পিছত আইনৰ সন্মুখত সমতা আৰু এইখিনি